সো লাষ্ট কিছুমান দিনৰ পৰা মই ভিডিঅ' আপলোডেই দিয়া নাই আপোনালোকৰ চবৰে মন চন বেয়া মোৰো বেয়া সো ঘৰত গৈছিলোঁ মই ঘৰৰ পৰা অহাৰ পিছৰ পৰা নতুন ঘৰত শ্বিফ্ট হ'লোঁ ভিডিঅ' বনোৱাই হোৱা নাই সো ইয়াতে নতুন ঘৰত চাওক মই ঘৰৰ পৰা বগৰী আচাৰ চব লৈ আহিছোঁ মায়ে চব দি দিছে আমাৰ কয় ন ছোৱালীবিলাকক মাহঁতে আৰু মই চাওক ইয়াত ধনিয়া মূলা এইবিলাকো ৰুইছোঁ মোৰ মূলা আৰু ধনিয়া পুলিবিলাক যোৱাৰ আগতেই ৰুই গৈছিলোঁ বাৰু এতিয়া হৈছে ডাঙৰ ডাঙৰ হৈছে টাবত আৰু মই ইয়াত পদিনাও নতুনকৈ লগাইছোঁ সো এইটো এটা মই এনেকুৱা ধৰণে ৰাখিছোঁ যাতে পৰিৱেশটো ভাল হয় সো আজি ৰাতিপুৱা মই আমলা মানে নিজৰ স্বাস্থ্যৰ ওপৰতো মই অলপ ধ্যান দিয়া ষ্টাৰ্ট কৰিছোঁ কাৰণ মোৰ চুলি সৰিছে চাউথ ইণ্ডিয়াত আহি পেলাই চুলিখিনি সৰা আৰম্ভ হয় এইটো কমন কথা সো মই ঘৰটো চেঞ্জ কৰিলোঁ আৰু ইয়াতে মানে যোনটো এতিয়া নিউলি ঘৰ লৈছোঁ সেইটো আমি ৰ'দত বহিব পাৰোঁ বাহিৰত মানে অলপ ভাল ঠাণ্ডা মুণ্ডা জেগাত লৈছোঁ মই বেছি হুলস্থুলীয়া পৰিৱেশ নহয় ইয়াতে মই আপোনালোকক দেখুৱাইছোঁ যে অৰেঞ্জৰ বাকলিও শুকাই থৈছোঁ সেইটো মই পিছলৈ ক'ম বাৰু কি ইউজ কৰোঁ আজি ৰাতিপুৱা উঠি পেলাই গোটেই মই মৰ্ণিঙে ইয়াত গা চা ধুই পেলাই চাউথ ইণ্ডিয়ান কালচাৰেই এডপ্ট কৰি লৈছোঁ কাৰণ মোৰ নেইবাৰবিলাক যোনবিলাক হয় চব চাউথ ইণ্ডিয়ান কালচাৰেই হয় সিহঁতে ৰাতিপুৱা 5টা বজাতে উঠি পেলাই গা চা ধুই আৰু ইমান হাৰ্ড ৱৰ্কিং হয় যে মানুহবিলাক ৰিয়েলি আমাৰ যোনটো কালচাৰেল মানুহবিলাকৰ নিচিনা একদম অসমীয়া মানুহৰ পিছত ৰাতিপুৱা উঠিয়ে যে ধূপ ধূনা জ্বলাই গোঁসাই ঘৰত গৈ যেনেকুৱা হয় তেনেকুৱা টাইপৰে হয় চ' আজি মই হায়াতৰ কাৰণে এক্সট্ৰাকৈ এটা চিকেন হেৰি বনাই আছোঁ ৰ'ষ্ট আৰু আমাৰ কাৰণে চ' দৈ দিব লগা হ'ল মছলাখিনি মই আপোনালোকক ডিটেইলছ কৈ দিম ইয়াতে যেতিয়া ফ্ৰাই কৰিব বেবীৰ কাৰণে কৰ্ণফ্ল'ৰ আৰু কণী আৰু ইয়াত জিৰা অলপ হেৰি দিব পেপাৰ অলপ দি পেলাই আপোনালোকে প্ৰথমতে ফ্ৰাই কৰি ল'ব বস্তুটো ফ্ৰাই কৰাৰ পিছত যেতিয়া পিঁয়াজ আৰু আদা নহৰু দি পেলাই আৰু বিলাহী দি পেলাই আপোনালোকে যেতিয়া চটে কৰিব ভাল লাগিব আজি মই আমাৰ কাৰণে হেৰি বনাই আছোঁ কেপচিকাম দি চিকেন চিলি চ' চিকেন চিলিটো আপোনালোকে চবেই জানেই চাগে কেনেকৈ বনায় আজি বোলো মই এইকাৰণে মন গ'ল যে বহুত দিন ভিডিঅ' শ্বেয়াৰ কৰা হোৱা নাই আৰু মনটো ভাল লাগি থকা নাই কাৰণ লাষ্ট কিছুমান ধৰি জুবিনদাৰ কাৰণে মনটো বেয়া লাগি আছে এতিয়া মানে কালি তেখেতৰ হেৰি হৈ হ'ল যদিও এতিয়া মানে মনটো এনেকুৱা লাগি আছে যেন খালী খালী হৈ গৈছে ঘৰখন নিজৰ ঘৰৰ যেন এজন মানুহ নোহোৱা হৈছে এনেকুৱা ফিল হৈছে সহজ সৰল মানুহজন থকাৰ কাৰণে মানুহবিলাকে ষড়যন্ত্ৰ কৰিছে আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈছে আমাক যে তেখেতক ন্যায় দিব তে আমি সেইটোৱে হোপ কৰোঁ যে তেখেতে ন্যায় পাওক আৰু তেখেতৰ আত্মাই আৰু বাকী গৰিমাবুক বহুত শক্তি দিয়ক আৰু কিছুমান ক্ষেত্ৰত মই এটা বস্তু বিৰাট বেয়া পাইছোঁ অসমীয়া সমাজ হওক মানে মুছলিম সমাজ হওক বা যি ধৰণৰ সমাজ হওক হাজবেণ্ড মৰি গ'লে ৱাইফৰ পৰাই অকল এক্সপেক্টেশ্যন কৰে কি ৱাইফেই নিজৰ ড্ৰেছযোৰ চেঞ্জ কৰক নিজৰ লাইফষ্টাইল চেঞ্জ কৰক কিয় মানুহজনী জীয়াই আছে ন